যোৰহাট চলব্ৰুক স্কুলত নৱাগত আদৰণি। কথা কবিতা, গীত, নৃত্য আত্মবিভোৰ হোৱা অসম ছাত্ৰ-ছাত্ৰীক দেখিলে আপোনাৰ এনে লাগিব যে তেওঁলোকৰ কোনো দুখ বেজাৰ নাই। সকলো দুখ বেজাৰ দায়িত্ব পাহৰি তেওঁলোকে এদিনৰ বাবে মুকলি মনেৰে আনন্দ স্ফূৰ্তি কৰিছোঁ। তেওঁলোক হৈছে যোৰহাট চলব্ৰুক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকল। নতুনক আদৰণি জনোৱাৰ বাবে এই আনন্দ। তেওঁলোক যিদৰে মেধাসম্পন্ন সেইদৰে গীত নৃত্য বাদ্য সকলোতে পাকৈত। যোৰহাট জিলা মুক্তি যুঁজাৰু ভৱনত ঠিক তেনে এক অনুষ্ঠান অনুষ্ঠিত কৰিলে সোমবাৰে যোৰহাট চলব্ৰুক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰীসকলে নতুন ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই বিভিন্ন গীত নৃত্যৰে ৰসাল কৰি তোলে অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত আছিল বিদ্যালয়খনৰ সঞ্চালক জহিৰুল আহমেদ, অধ্যক্ষ অনুপ বৰুৱা, বিশিষ্ট বিজ্ঞানী ডক্টৰ ইখান ফুকন, জে.বি. কলেজৰ প্ৰাক্তন উপাধ্যক্ষ অন্মনা বৰা, সমাজকৰ্মী ভৃগপতি হাজৰিকা আৰু কেইবাজনো গণ্যমান্য ব্যক্তি। এই আদৰণি অনুষ্ঠানটিয়ে নতুন ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট উৎসাহিত কৰা দেখা পোৱা গৈছে। যথেষ্ট সুন্দৰকৈ পৰিচালনা কৰি ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠান সম্পন্ন কৰে। এই সন্দৰ্ভত বিদ্যালয়খনৰ সঞ্চালক জহিৰুল আহমেদ, অধ্যক্ষ অনুপ বৰুৱা, বিশিষ্ট বিজ্ঞানী ডক্টৰ ইখান ফুকন আৰু দুগৰাকীমান ছাত্ৰীয়ে সংবাদ মাধ্যমৰ আগত এই সংগীতৰ অনুষ্ঠানটো বেছি আমোদজনক হৈছে আৰু আনন্দদায়ক হৈছে, কিয়নো এই সংগীতৰ তেওঁলোকে বিভিন্ন দিশবিলাক আজি এপ্ৰিচিয়েশ্যন বা ৰস আচ্ছাদন কৰাৰ সুযোগ পাইছে। গতিকে আমি চলব্ৰুক যোৰহাটৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ লগত তেওঁলোকৰ যি সৃজনীশীল প্ৰতিভা, ক্ৰিয়েটিভ ফেকাল্টিজ যিবিলাক, সেই ক্ৰিয়েটিভ কথাখিনি আমি সদায় মই গুৱাহাটী চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল আৰু আগতে মই ৰিটায়াৰ্ড চাইণ্টিষ্ট এপ্লাইড ৰিচাৰ্চ ইনষ্টিটিউট। আমাৰ যোৰহাটৰ মাজমজিয়াত এই চলব্ৰুক স্কুলখন প্ৰতিষ্ঠা হৈছে। এটা সুন্দৰ স্কুল এখন, সকলোবিলাক বিবেচনা আৰু টিচাৰবিলাকৰ যিবিলাকে আছে সেইবিলাক মানদণ্ড দিছে। স্কুল আমাৰ ইয়াত প্ৰতিষ্ঠা হৈছে। মই আজি আহিছিলোঁ, আমাৰ ইয়াত প্ৰিন্সিপাল আহিছিলোঁ, অতি ভাল লাগিলে। বেছিভাগে ইমান ষ্টুডেণ্ট টেলেণ্টেড। যে স্কুলখনে যিখিনি আমাৰ যিটো কম্পিটেণ্ট আছে, তেখেতৰ যিটো ইয়াত মানে যিটো তেখেতে গ্ৰুপমেণ্ট বনাইছে, তাত অকল এডুকেশ্যনৰ উপৰিও সেই এডুকেশ্যন তেখেতে বহুত এক্সট্ৰা কালচাৰ এক্টিভিটিজ বৰ্তমান বিশেষ কামৰ কাৰণে মই ইন্দ্ৰমন্দিৰ হ'ল আমাক ইমান সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছে, সঁচাকৈ বেছি সলাবলগীয়া। প্লিজ কিপ ইট আপ। মাত্ৰ ব্ৰেক পইণ্ট এটা কথা কৈছোঁ, ইমান সুন্দৰ এটা মিউজিকেল প্ৰগ্ৰেম হয়নে? মই এটা সৰু পৰ্যায়ৰ লেখকক কৈছোঁ, এনেকৈ তুমি চোৱা চিম্পল এইটো বুদ্ধিসত্ব আৰ্ট থাকে। সেইকাৰণে কৈছে অল আৰ্ট এছপায়াৰ টু দি কণ্ডিশ্যন অফ মিউজিক। মিউজিকটোৱে সৰ্বশেষ এটা অৱস্থালৈ আমাক এটা তুলি অৱস্থালৈ, এটা ট্ৰেন্সেণ্ডেণ্টেল অৱস্থালৈ। delighted to be part of this very exciting function. আমি দেখিছোঁ বাইদেৱে কৈছে আমাক আৰু হাজৰিকা ছাৰ, ভৃগপতি হাজৰিকা ছাৰে কৈছে যে I do hope they all of you are very excited today, very excited তোমালোক আজি। এইফালে প্ৰেছ মিল আছে নে? এইফালে আছে 12 আৰু 11 প্ৰেছ মিলবিলাক আছে, মিক্স হৈ আছে নেকি? অফ গুড, অ'কে। AI যুগলৈ গুচি গ'লোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগলৈ গুচি গ'লোঁ। এই সাম্প্ৰতিক সময়ত সকলোৱে তোমালোকে চাগে সেই বাতৰিটো পঢ়ি চাই যে ৰয়েল গ্ল'বেল স্কুল যিখন গুৱাহাটীত আছে, তেওঁলোকে কি কৰিছে, এগৰাকী AI শিক্ষয়িত্ৰীক ক্লাছৰুমত আনিছে, প্ৰশ্নৰ উত্তৰ দিছে তেওঁক। কোনোবাই মোক নামটো ক'ব পাৰিব নেকি?
On stage, Anushya for a word of thanks. Our teachers for their unwavering support and guidance in teaching us. Your guidance, patience, and dedication is a very good source of inspiration for us, and may you continue to impart knowledge to the young minds ahead of us. Once again, thank you to each and everyone who have performed and gave us such a grand welcome. Thank you, everyone. তেখেতে বেয়া বস্তুৰ ফাংচন এখনত এই কথাৰ মাজে আমাৰ দিনত তেনেকৈ ভাবিছিল আৰু দেই এতিয়া নাজানো ল'ৰা ছোৱালী কেনেকৈ ভাবে দিনত মই আজি এইটো স্পেচিয়েল অকেজনত আমাৰ যিসকল ল'ৰা ছোৱালী 11ত এডমিশ্যন লৈছে তেওঁলোকক ৱেলকাম কৰিছোঁ তেওঁলোকৰ ভৱিষ্যতে যাতে উজ্জ্বল হওক তাৰ কামনা কৰিছোঁ আৰু সদায় এনেকুৱা হ'বলৈ চেষ্টা কৰিবা যাতে এখন বিশাল সাগৰ যাৰ দেশ বিচাৰি বিচাৰি মেজাৰ কৰিব নোৱাৰে এনেকুৱা এটা চাবা য'ত তুমি খাৰা হোৱা তাৰ পৰাই লাইনটো যাতে আৰম্ভ হয় হয়নে हिंदी का डायलॉग था कि ना जहाँ हम रुकता है वहाँ से दिन गुजरता এনেকৈ কয় নে আমাৰ লাইফটো আমি য'ত আছোঁ তাৰ পৰাই আমি আৰম্ভ কৰিম মোৰ স্কুল ভাল মোৰ স্কুল বেয়া এইটোত তোমালোকে লাগি নাথাকিব তোমালোকৰ সদায় এটা কথা চাব লাগিব যে আমি আমাৰ দিয়া দায়িত্ব আমাৰ যিখিনি কাম সেইখিনি যাতে আমি সুচাৰুৰূপে কৰি যাওঁ আমি এনেকুৱা নলেজ গেডাৰ কৰোঁ যাতে এখন সাগৰৰ সমান হওক সাগৰখনৰ যেনেকৈ আমি তলি গৈ উলিয়াব নোৱাৰোঁ ঠিক তেনেকৈ আমাৰ শিক্ষাৰ যিখিনি আয়ত্ব কৰিম সেইখিনি যাতে তেনেকুৱা হওক তোমালোকে বহুতো ৱেইট কৰি আছে মই আজি এইটো স্পেচিয়েল দিনত আমাৰ গগৈ ছাৰক স্মৰণ কৰিছোঁ তেওঁ বহুত আশা কৰিছিলে যে আমাৰ ল'ৰা ছোৱালীবিলাক ভাল হওক যাতে কম এটা হেৰিতে নিট দেৰি ট্ৰেক কৰক তেনেকুৱা এটা তেওঁ আশা লৈ মোৰ লগত 2000 পিছত এই ফাউণ্ডেশ্যন ষ্টাৰ্ট কৰিছে গতিকে তেওঁৰ এবচেঞ্চটো খুব বেছিকৈ মই ফিল কৰোঁ গতিকে মই শেষত এটাই সকলোৱে অনুৰোধ ট্ৰাই টু টাচ দ্য স্কাই সদায় সেইটোৱে চেষ্টা কৰিব লাগে যি আছে সেইখিনি বহুত আছে আৰু সেইখিনি আৰু যিমান আগবঢ়াব পাৰি তাকে লৈ আমি আগবাঢ়ি যাব লাগিব ইমান সুন্দৰ প্ৰগ্ৰেম হৈছে চাই সঁচাকৈ ভাল লাগিছে মাল্টি টেলেণ্ট আছে ল'ৰা ছোৱালী য'ত দিওঁ তাতে খাপ খাই গৈছে য'ত নাচিব লাগিছোঁ তাতে ভাল নাচিছে যি গাব বিচাৰিছে সিও ভালেই গাইছে তাৰমানে কি আমি যদি ভাবোঁ আমি পঢ়াত দিছোঁ তেতিয়াহ'লে পঢ়াটো ভালকৈ যাব এইটোতো পিছ পৰি থাকিব নালাগে গতিকে মই সকলোকে শুভকামনা শুভেচ্ছা জনাইছোঁ আৰু যাতে তোমালোকৰ ভৱিষ্যতটো ভাল হওক তাৰ কামনাৰে মোৰ বৰ বেছি নাপাওঁ ধন্যবাদ সাগৰখন বহুত বিশাল আৰু সেই জ্ঞান আহৰণ কৰিবৰ কাৰণে এই বিশাল জ্ঞানৰাশি আহৰণ কৰিবৰ কাৰণে আমি যদি প্ৰতিদিনাই যত্ন কৰি থাকোঁ তেতিয়াহ'লেও আমি জ্ঞান আহৰণ কৰি এই জীৱনত আমি শেষ কৰিব নোৱাৰোঁ A king, like to give you cheese in a paper, and you have to choose that like there will be some time.
কেনেকৈ আৰু বহুত এক্সাইটেড হৈ আছিলোঁ বাট এতিয়া বহুত ভাল লাগিছে প্ৰগ্ৰেমটো ভালকৈ গ'ল আৰু আজি বহুত এনজয় কৰিলোঁ আৰু জুনিয়ৰ্ছখিনিও চাগে ভাল পাইছে আৰু সল্টকেও বহুত চেষ্টা কৰিছে যে জুনিয়ৰ্ছখিনিক ভালদৰে আদৰিব পাৰে কাৰণ এইটো ছেকেণ্ড বেটছ হয় আৰু আমি ফাৰ্ষ্ট বেটছ আছিলোঁ চ' আমাকো বহুত ধুনীয়াকৈ আদৰিছিলে আৰু আজিৰ প্ৰগ্ৰেমটো বহুত ধুনীয়াকৈ মানে ছাৰহঁতে আমাক সহযোগ কৰি হেল্প কৰি দিছে আৰু বহুত ভাল লাগিলে আজি প্ৰগ্ৰেমটো আজি বহুত এনজয় কৰিলোঁ আমি আগবাৰ প্ৰেক্টিছ কৰি আছিলোঁ আমাৰ প্ৰগ্ৰেমটোৰ কাৰণে প্ৰগ্ৰেমটো যিহেতু হৈ গ'ল ভালে কুশলে হৈ গ'ল চবৰে আশীৰ্বাদত আৰু আশা কৰিছোঁ যে জুনিয়ৰ্ছখিনিও ভাল পাইছে টিচাৰ্ছখিনিও বহুত কষ্ট কৰিছে ডাইৰেক্টৰ ছাৰে বহুত কষ্ট কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ মৰমীয়াল হয় টিচাৰ্ছসকল খুব মৰমীয়াল হয় আৰু আমাক নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ মানে ট্ৰিট কৰে আৰু মই এইবাৰ ফাৰ্ষ্ট মানে এংকাৰিং কৰিছোঁ এইটো অপৰচুনিটি পাই মোৰ খুবেই ভাল লাগিছে অলপমান ভুল ভ্ৰান্তি হৈছে খালি সেইটো কাৰণে যেনিবা কোনেও যাতে বেয়া নাপায় আমাৰ দ্বিতীয় বৰ্ষ আমি যোৱা বছৰ আদৰিছিলোঁ ফ্ৰেছমেন ছ'চিয়েল ল'ৰাখিনি নিজে নিজে কৰিছিলোঁ এইবাৰ ছিনিয়ৰখিনি জুনিয়ৰখিনি ফ্ৰেছমেন ছ'চিয়েল এনেধৰণেই দিছে ভাল লাগিলে আৰু এটা বস্তু দেখিলোঁ প্ৰতিটোৰে প্ৰতিভা বহুত আছে সকলো ছাত্ৰ ছাত্ৰীৰ ইমানেই প্ৰতিভা আছে তেওঁলোকে ভৱিষ্যত ভাল নাগৰিক হ'ব বুলি মোৰ আশাও থাকিল আৰু মই সেইকাৰণে কৈছোঁ যে ইহঁতি ঠিক এই যিটো ইণ্টাৰেষ্ট সেইটো যদি পঢ়াৰ ক্ষেত্ৰতো লৈ যাব পাৰে তেওঁলোকে চাৰ্টেইনলি তেওঁলোকে দেশৰ ভাল নাগৰিক হ'ব বুলি মই ভাবিছোঁ আৰু ভৱিষ্যত তেওঁলোকৰো হেৰিটো উজ্জ্বল হ'ব বুলি ভাবিছোঁ তেওঁলোকে যাতে কিবা ভাল সংস্থাপন পাব তাৰ লগতে ভাল মানুহ হ'ব লাগিব কথা ৰাখিয়ে আজি এই প্ৰগ্ৰেমটো আমি আৰম্ভ কৰিছোঁ